নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যত পুনৰ এনকাউন্টাৰ আকৌ এটা এনকাউন্টাৰ ঘটনা সংঘটিত হল দুৰ্বৃত্তলৈ লক্ষ্য কৰি চলিল আৰক্ষীৰ গুলি আৰু আৰক্ষীৰ গুলিয়ে ভেদি গল এটা দুৰ্বৃত্তৰ খুভৰি ঘটনাৰ স্থান বিলাখীপাৰাৰ যি ৰাণীগঞ্জত ২৬ নৱেম্বৰত যেটো এটা গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল সন্ধিয়া এটা এছবিআইৰ যি সেৱা কেন্দ্ৰ আছে সেৱা কেন্দ্ৰত নিৰ্বিচাৰ গুলিচালনা সংঘটিত হৈছিল আৰু এই ভয়ংকৰ গুলিচালনাৰ ঘটনাত তিনিজন লোক আহত হৈছিল আৰু ২৬ নৱেম্বৰৰ পৰা আহি এই প্ৰায় এমাহ জোৰা যি তদন্ত চলিল কেইবাজনো ব্যক্তিক আটক কৰা হৈছিল আৰু শেহতীয়াকৈ যেটো মূল মাষ্টাৰ মাইণ্ড নুৰ আলমক আৰক্ষীয়ে ধৰিছিল বিলাখীপাৰা আৰক্ষীয়ে আৰু কালি এই নুৰ আলমক লক্ষ্য কৰি কিন্তু আৰক্ষীৰ গুলি চলিল ঘটনা কালি নিখাৰ আৰু যেহেতু এই গুলিচালনাৰ ঘটনাত অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ২৬ নৱেম্বৰ দিনটোত তাক লৈ কিন্তু বিলাখীপাৰা আৰক্ষী তৎপৰ হৈ পৰিছিল আৰু নুৰ আলমক জেৰা চলাই থকা হৈছিল তেখেতক আটক কৰাৰ পিছতেই অস্ত্ৰ ক'ৰ পৰা আহিছিল বা তেওঁলোকে অস্ত্ৰ আনিছিল বিলাখীপাৰা বা ধুবুৰী অঞ্চললৈ বাংলাদেশৰ ফালৰ পৰা বা বহিৰাষ্ট্ৰৰ পৰা বা অন্য স্থানৰ পৰা অস্ত্ৰ সৰবৰাহ চলি আছে নেকি এনেকুৱা ধৰণৰ কিন্তু জেৰা চলাই থকা হৈছিল আৰু শেহতীয়াকৈ কালি নিখাৰ ভাগত এই নুৰ আলমক যেটো মূল মাষ্টাৰ মাইণ্ড আছিল ৰাণীগঞ্জৰ যি গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল তাৰ বাবে কিন্তু তেখেতক কালি নিখাৰ ভাগত বিলাখীপাৰাৰ পাইকান্দাৰাৰ দ্বিতীয় খণ্ডৰ গাঁৱলৈ লৈ যোৱা হৈছিল আৰু এই দুৰ্বৃত্তটোৱে জনাইছিল যে তেওঁ অস্ত্ৰ তাত লুকাই ৰাখিছে বা তেখেতলোকে যি ৰাণীগঞ্জৰ ২৬ নৱেম্বৰ দিনটোত যি অস্ত্ৰ ব্যৱহাৰ কৰিছিল সেই অস্ত্ৰ তেওঁলোকে এই বিলাখীপাৰাৰ পাইকান্দাৰ ২ নং খণ্ড গাঁৱত লুকাই ৰাখিছে আৰু বিলাখীপাৰা আৰক্ষীয়ে থানাৰ পৰাই নিখা কটকটীয়া নিৰাপত্তাৰ মাজত এইজন নুৰ আলমক লৈ গৈছিল কিন্তু যেহেতু নিখাৰ ভাগত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ অস্ত্ৰকাহি পলায়নৰ চেষ্টা কৰিছিল নুৰ আলমে আৰু লগালগ আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে গুলি চলায় আৰু আৰক্ষীৰ গুলি লাগে খুভৰিত লগে ঢলি পৰে আৰু নিখাই এই নুৰ আলমক প্ৰথমতে বিলাখীপাৰা যি প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে তাত ভৰ্তি কৰা হৈছিল কিন্তু তাত তেওঁক নাৰাখি যেহেতু তেখেতৰ আঘাত কিছু গুৰুতৰ আছিল খুভৰিত গুলি লাগিছিল আৰু তেখেতক পিছত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমানো তেওঁ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে জনাইছো ঘটনা এই যেটো ঘটনা সংঘটিত হৈছিল ২৬ নৱেম্বৰৰ সন্ধিয়া এই ঘটনাই কিন্তু সকলোকে আচৰিত কৰিছিল কাৰণ ফুট গধূলিতে এটা এছবিআই সেৱা কেন্দ্ৰত লক্ষ্য কৰি লৈছিল তিনিজনীয়া দুৰ্বৃত্ত বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো আৰু এই ভয়ংকৰ ঘটনাটোত সেই চিএছপিটোৰ মালিক ৱাহিদুৰ ৰহমান আৰু বেংক কৰ্মচাৰী বা তেওঁৰ লগতে কিন্তু আমাৰ যি বেংক কৰ্মচাৰী যি ধন আনিবলৈ যায় ৰতন ৰায় তেওঁ আহত হৈছিল আৰু আব্দুল গফুৰ নামৰ এজন ব্যক্তি মুঠতে তিনিজন ব্যক্তি গুলিচালনাত আহত হৈছিল তেওঁলোকক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু এই ঘটনাৰ পিছতে তৎপৰ হৈছিল বিলাখীপাৰা আৰক্ষী আৰু প্ৰশ্ন কৰিছিল যে ৰাইজৰ প্ৰশ্ন আহিছিল যে ফুট গধূলিতে বিলাখীপাৰাৰ মূল টাউনত যেটো চহৰাঞ্চল আছে তাত কেনেদৰে দুৰ্বৃত্তই গুলিচালনা কৰি নিৰ্বিঘ্নে আঁতৰি যাব পাৰে কাৰণ গুলিচালনা কৰি বাইকত তিনিজনীয়া দুৰ্বৃত্তৰ দলটো আঁতৰি গৈছিল তাৰ পিছত আৰক্ষীয়ে তদন্ত চলাইছিল আমি আপোনালোকক সেই ঘটনা আগতেও জনাইছিলোঁ ঘটনাস্থলীত গুলি পৰি আছিল আৰু লাহে কুকুৰাঝাৰৰ ৰূপসীৰ পৰা প্ৰথমতে কেইজনমান ঘটনাত জড়িত কেইজনমান ব্যক্তিক আটক কৰিছিল আৰক্ষীয়ে আৰু পিছত সেইকেইজন ব্যক্তিৰ স্বীকাৰোক্তিৰ ভিত্তিত বা তেওঁলোকৰ জেৰাৰ ভিত্তিত এই যি মূল মাষ্টাৰ মাইণ্ড নুৰ আলমক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু নুৰ আলমক মাৰাথন জেৰা চলোৱা হৈছিল আৰু জেৰাৰ অন্তত কিন্তু অস্ত্ৰৰ সন্ধান পোৱা গৈছিল ঘটনাত অস্ত্ৰ কেনেদৰে ব্যৱহাৰ হৈছিল কাৰণ অস্ত্ৰ ব্যৱহাৰ হোৱাটোৱে চিন্তাত ৰাখিছিল কাৰণ দীৰ্ঘদিন ধৰি ডকাইত হওক বা এনেকুৱা ধৰণৰ একাংশ অপৰাধীৰ হাতত ৰাজ্যত অস্ত্ৰ পোৱাটো একেবাৰে সহজ হৈ পৰিছে সুলভ হৈ পৰিছে যাৰ বাবে কিন্তু বিলাখীপাৰা আৰক্ষীয়ে কালি তেওঁক লৈ গৈছিল আৰু লৈ যোৱাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল কাৰণ ক্ৰাইম চিনো ৰিক্ৰিয়েট কৰিছিল কিছুদিন পূৰ্বে এই চিএছপি চেণ্টাৰটো যেটো বিলাখীপাৰাৰ ৰাণীগঞ্জৰ যেটো গ্ৰাহক সেৱা কেন্দ্ৰ আছিল য'ত গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল তাতো কিন্তু এই চিন ক্ৰিয়েট কৰিছিল ঘটনা জনাইছো যে পুনৰ ৰাজ্যত এনকাউন্টাৰ ঘটনা সংঘটিত হ'ল নুৰ আলম বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে ৰাজ্যত বৰ্তমান অস্ত্ৰৰ সৰবৰাহ বাহিৰৰ পৰা চলি আছে একাংশ অবৈধ মাৰাত্মক কিছুদিন পূৰ্বে যেতিয়া ৰাজ্যত অস্ত্ৰ সৰবৰাহৰ ঘটনাক লৈ তৎপৰ হৈ পৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা আমাৰ যি
ডিজিপি আছে জিপি সিং তেওঁলোকে কৈছিল যে ৰাজ্যলৈ অস্ত্ৰ সৰবৰাহ চলি আছে এইটো এটা ভয়ংকৰ হকিয়নি হয় এটা অখনিক সংকেত ৰাজ্যৰ কাৰণে কাৰণ ৰাজ্যত যিকোনো সময়ত একাংশ দুৰ্বৃত্তই এনেকুৱা ভয়ংকৰ কাণ্ড সংঘটিত কৰিব পাৰে আটাইতকৈ ডাঙৰ কথা যে সৰু সৰু কিছুমান ডকাইত কিছুমান ড্ৰাগছ পেডলাৰ বা অন্য চিলনি চুৰ এনেকুৱা ধৰণৰ একাংশ অপৰাধীৰ হাতত কিন্তু এতিয়া বৰ্তমান অস্ত্ৰ উপলব্ধ হৈ আছে তেওঁলোকে ক'ৰ পৰা অস্ত্ৰ আনি আছে তেওঁলোকক কোনে অস্ত্ৰ যোগান ধৰি আছে এনেকুৱা ধৰণৰ ঘটনাৰ তদন্ত কৰিবলৈ কিন্তু তৎপৰ হৈছে অসম আৰক্ষী আৰু এই ঘটনাই এই বিলাসীপাৰাৰ ঘটনাটোৱে পুনৰবাৰ প্ৰমাণ কৰিলে কাৰণ বিলাসীপাৰা ধুবুৰী আৰু একেবাৰে সীমান্তৱৰ্তী অঞ্চল বাংলাদেশ গতিকে বাংলাদেশৰ অৱস্থা বৰ্তমান বাংলাদেশ আৰু ভাৰতৰ বৰ্তমান যি সম্পৰ্ক খুব এটা ভাল সম্পৰ্ক চলি থকা নাই কিন্তু তাত মৌলবাদী শক্তিৰ উত্থান হৈ আছে আৰু যেহেতু এই ধুবুৰী বিলাসীপাৰা অঞ্চলটোত ইয়াৰ পূৰ্বেও একাংশ গৰু সৰবৰাহকাৰী একাংশ অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহকাৰী বা এনেকুৱা ধৰণৰ সৰবৰাহকাৰী থকাৰ তথ্য আৰক্ষীৰ হাতত আছিল পূৰ্বে এনেবোৰ ঘটনা সংঘটিত হৈছে ডকাইতৰ দলৰ একাংশ ডকাইতৰ দলৰ তৎপৰতা দেখা পোৱা যায় সেই অঞ্চলসমূহত বিশেষকৈ ধুবুৰী যিসমূহ চৰাঞ্চল আছে যিবোৰ চৰ অঞ্চল আছে সেই চৰ অঞ্চলসমূহত বাংলাদেশৰ পৰা অহা একাংশ সন্দেহযুক্ত নাগৰিকৰ ঘাটি সেইটো সকলোৱে জানে তাত জেহাদীৰ তৎপৰতা দেখা পোৱা গৈছিল কিছুদিন পূৰ্বলৈকে যেতিয়া মাদ্ৰাছাৰ বিৰুদ্ধে অভিযান চলিছিল মাদ্ৰাছাত যি অবৈধ জেহাদীৰ বিৰুদ্ধে অভিযান চলিছিল তেতিয়াও কিন্তু তথ্য পোহৰাই আহিছিল যে বাংলাদেশৰ পৰা অহা একাংশ জেহাদীয়ে সেই মাদ্ৰাছাসমূহত ধৰ্মীয় শিক্ষা বা এনে ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ তথ্য পোহৰাই আহিছিল সেইবোৰ ঘটনাৰো তদন্ত কিন্তু বিলাসীপাৰা আৰক্ষীয়ে বৰ্তমান চলাই গৈ আছে বা ধুবুৰী আৰক্ষীয়ে চলাইছে অসম আৰক্ষী তৎপৰ হৈছে কাৰণ এনেবোৰ ঘটনা যিটো জেহাদীৰ যি জাল বৰ্তমান অসমত দেখা পোৱা গৈছে আৰু কালিৰ দিনটোতো বিলাসীপাৰাৰ এজন জেহাদী আৰক্ষীয়ে কৰায়ত্ব কৰিছে গতিকেলৈ কিবা সম্পৰ্ক থাকিব পাৰে নেকি এই জেহাদীবোৰেই একাংশ স্থানীয় যি চুৰ ডকাইত বা যিসকলে অপৰাধজনিত ঘটনাত জড়িত হৈ আছে তেওঁলোকক অস্ত্ৰ প্ৰদান কৰে নেকি কাৰণ এটা ডাঙৰ কথা যদি আপুনি এটা লাইসেন্স থকা আপোনাৰ পাৰমিট থকা আপুনি এটা অস্ত্ৰ আপোনাৰ হাতত ৰাখে তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ নথিপত্ৰ লাগিব আপোনাক যিমান পাৰে যিমানটো লাগে সিমানটো গুলিহে আপোনাক দিয়া হ'ব আৰু সেই গুলি খৰচ কৰিলে আপুনি দেখুৱাব লাগিব যে আপুনি গুলিটো ক'ত খৰচ কৰিছে বা কি পৰ্যায়ত আপুনি গুলিটো ব্যৱহাৰ কৰিবলগা হ'ল কিন্তু এনে একাংশ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে কাৰণ যি সন্ধিয়া সময়ত যিজনে ২৬ নৱেম্বৰ যেটো ঘটনা জনালো তাত সৌভাগ্যক্ৰমে কোনো লোকৰ মৃত্যু নহল কিন্তু গুৰুতৰভাৱে আহত হৈছিল ৩জন লোক গতিকেলৈ তেওঁলোকে টাৰ্গেট কৰি ল'ব পাৰে ৰাজ্যত এনেবোৰ ঘটনা সংঘটিত হৈ আছে আমি কিছুদিন পূৰ্বে গুৱাহাটীতো দেখিছিলোঁ যে ফাঁচী বজাৰত এগৰাকী মহিলাৰ পৰা যেতিয়া অস্ত্ৰ টকাৰ বেগ কাহিনীয়া হৈছিল সেইটো সময়ত কিন্তু দুৰ্বৃত্ত অস্ত্ৰ ব্যৱহাৰ কৰিছিল কিছুদিন পূৰ্বে দুমাহ পূৰ্বে জুৰুডত পিনাকি পথত এগৰাকী মহিলাৰ পৰা পুৱাৰ ভাগত মোবাইল কাহিনীয়া চেষ্টা চলিছিল তেতিয়া তাতো অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল গতিকেলৈ ৰাজ্যত গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত সৰু সৰু অপৰাধীৰ হাতে হাতে কিন্তু এতিয়া অবৈধ মাৰণাস্ত্ৰ আছে যিটোৱে চিন্তাত পেলাইছে অসম আৰক্ষীক যাৰ তদন্ত কৰিবলৈ আৰক্ষী তৎপৰ হৈছে আৰু এই যি ২৬ নৱেম্বৰৰ ৰাণীগঞ্জৰ যিটো এনকাউণ্টাৰৰ ঘটনা সেই ঘটনাটোৱে তদন্ত কৰিবলৈ যোৱাৰ সময়তে কিন্তু অপৰাধী পলায়নৰ চেষ্টা কৰিছিল পলায়নৰ চেষ্টা কৰোঁতে তেখেতক এনকাউণ্টাৰ কৰা হৈছে আৰু এই যি নুৰ আলমে যি অস্ত্ৰ ব্যৱহাৰ কৰিছিল তেওঁ নিজেই কৈছিল যে তেওঁ বিলাসীপাৰাৰ যি পাইকান্দাৰ ২ নং খণ্ডৰ গাঁও আছে তাত তেওঁ অস্ত্ৰ শস্ত্ৰ লুকুৱাই ৰাখিছিল সেই গাঁওখনত তেওঁলোকৰ যিটো গ্যাং আছে সেই গ্যাংটোৰ অন্য লোক সক্ৰিয় হৈ আছে নেকি তাৰ ওপৰতো আৰক্ষীয়ে তদন্ত চলাই নিছে যেহেতু বৰ্তমান গুলিবিদ্ধ মাষ্টাৰমাইণ্ড নুৰ আলম তেখেত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে আৰু তেওঁ সুস্থ হৈ উঠাৰ লগে লগে তেখেতক পুনৰ জেৰা চলোৱা হ'ব আৰু কেনেকৈ এই ২৬ নৱেম্বৰত ৰাণীগঞ্জৰ গুলিচালনাৰ ঘটনাটো সংঘটিত হৈছিল সমগ্ৰ তথ্য পোহৰলৈ আহিব যিসকল লোক আমাৰ লগত নতুনকৈ জড়িত হৈছে যিসকলে নতুনকৈ এই লাইভটোত সংযুক্ত হৈছে তেওঁলোকক জনাব বিচাৰিছোঁ যে পুনৰ ৰাজ্যত এটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হ'ল এইবাৰ ঘটনাৰ স্থান হৈছে বিলাসীপাৰাৰ পাইকান্দাৰ ২ নং খণ্ডৰ গাঁৱত এটা অস্ত্ৰ শস্ত্ৰ লুকুৱাই ৰখা বুলি যেটো বিলাসীপাৰাৰ ২৬ নৱেম্বৰ যেটো ঘটনা সংঘটিত হৈছিল যেটো মূল মাষ্টাৰমাইণ্ড নুৰ আলমে কৈছিল আৰু নুৰ আলমক নিশা অস্ত্ৰ শস্ত্ৰ দেখাবলৈ লৈ যোৱাৰ সময়তেই তেওঁ আৰক্ষীৰ হাতৰ পৰা অস্ত্ৰকাহী বাহনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল আৰু তেতিয়া আৰক্ষীয়ে গুলি চলায় আৰু আৰক্ষীৰ গুলি চালনাত এই নুৰ আলমৰ ভৰিত গুলি লাগিছে তেখেত বৰ্তমান ধুবুৰী যি চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে তাত তেখেতক ভৰ্তি কৰি ৰখা হৈছে আৰু এই ঘটনাই পুনৰবাৰ এটা কথাই প্ৰমাণ কৰিলে যে ৰাজ্যত একাংশ
লোকে বা একাংশ চক্ৰই বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ অস্ত্ৰ সৰবৰাহ কৰি আছে আৰক্ষীৰ চকুত ধূলি দি আছে আৰু একাংশ অপৰাধীয়ে তাৰ আলম লৈ কিন্তু ইটোৰ পিছত সিটো ঘটনা সংঘটিত কৰি গৈ আছে ধন্যবাদ